হেল্ল' অসমবাসী ৰাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই মোৰ ভিডিঅ' আজি ঘৰৰ কাষৰ পৰাই আৰম্ভ কৰিছোঁ। মোৰ ভতিজা ছোৱালীৰ বিয়া, আজি জোৰোণ দিব আহিছে, মানে তেলভাৰ। চাওঁ কিনো কৰে, আপোনালোকেও চাই থাকক, ময়ো চাওঁ। জোৰোণ আহি পাইছে, জোৰোণ আহি পাই এতিয়া আমাৰ এইটো বৰি নিয়া বুলি কয়, এই বৰি নিব ভিতৰত গেলি দৰা পাৰ্টিৰ মানুহবিলাক এই বৰি লৈ যায়। সেনেকৈ আদৰি নিয়া বুলিও কয় নেকি, আদৰি নিব। এতিয়া দৰাৰ কি হয়, কোনটো এইটো চিনি নাপাওঁ, এইটো সম্ভৱ মাক হয় নেকি দৰাৰ, পাছতে গম পাম। তথাপি মাক আনে পাইছোঁ, কিবা বৰি নি আছে বৰতে। চাই থাককচোন আৰু দেখুৱাই আছোঁ আপোনালোকক। তেলভাৰ জোৰোণ পিন্ধাই আছে, কৰবী সোণা গহনা পিন্ধাই আছে, চাই থাককচোন।
চাই দিয়ক, যিজনী ছোৱালীৰ লগত তামচা ফূৰ্তি কৰি আছিলোঁ আৰু আজি লাহে লাহে তাই আমাৰ পৰা আঁতৰি যাব, দুখ লাগিছে। কিন্তু কি কৰিব, ছোৱালীৰ জীৱন তেনেকুৱাই, বেয়া লাগে। বেয়া লাগিলেওতো এইটো নিয়ম ভগৱানৰ, যি লিখি থৈছে মানুহে সেইটোৱে হ'ব। আজি তেল অভাৰ বুলি আমি গোটেইকেইটা এইটো ভায়াক এতিয়া আমি ভাতকেইটা খাই থাং দক না কি, দৰা পাৰ্টি মানুহ খেদে দিলোঁ। ভাতকেইটা খাই আৰু আপোনালোকে এটা নেক্সট ভিডিঅ'ত আহি আছে বিয়াৰ ভিডিঅ'টো, সেইটো মোৰ চেনেলত পাব। এইটো কালি পৰহি পাব, পৰহি চাই ল'ব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাব আৰু আপোনালোকক। বাই।